নমস্কাৰ জনাইছোঁ সকলোকে। আজি যিহেতু এটি পবিত্ৰ দিন, শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে আৰু আজি শুভ জন্মাষ্টমী উপলক্ষে মই পৰ্যায়পতিৰ এটি নামঘৰলৈ আহিছোঁ আৰু এই পৰ্যায়পতিৰ হৰি নামঘৰত আমাৰ শ্ৰীকৃষ্ণৰ জন্মদিন পতা হৈছে, জন্মাষ্টমী পতা হৈছে আৰু ইতিমধ্যে দেৱে হোমযজ্ঞ কৰিলে। এয়া দেও বহি আছে, মই দূৰৰ পৰাই দেখাই দিছোঁ, ওচৰলৈ যোৱা নাই। দেও বহি আছে, দেৱে হোমযজ্ঞ কৰিলে আৰু দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে, আহি পেলাই চাকি বন্তি জ্বলাইছে, ধূপ চাকি জ্বলাইছে। এয়া আইতাসকলে বহি পেলাই চাহ ৰুটি সেয়া খাই আছে। সকলো মানুহখিনিকে মই দেখুৱাই দিছোঁ এবাৰ। এয়া দেও ভকত দূৰ দূৰণিৰ পৰা আহিছে। এয়া ভক্তগণে আহি নিজৰ মনৰ আশা পূৰণ হোৱাকৈ সকলোৰে মংগল কামনা কৰি চাকি ধূপ জ্বলাইছে। এয়া মেইন মণিকূট ভাগ আৰু মই এয়া সকলোখিনি আপোনালোকক অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ময়ো ইয়ালৈ আহিছোঁ সকলোৰে মংগল কামনা কৰি, নিজৰো মংগল কামনা কৰি, সকলোৰে যাতে ভাল হওক, শ্ৰীকৃষ্ণই যাতে সকলোকে ভাল জ্ঞান দিয়ে, ভাল বুদ্ধি দিয়ে, সকলোকে শক্তি দিয়ক ভালদৰে থাকিবৰ কাৰণে। এয়া মোৰ আইতাই মোক মাতিছে, মই যাওঁ, আইতাই মোক কি কয়। আৰু লগতে এয়া সৰুকৈ আহিব, মা আহিব, মই যোৱাৰ পিছত আহিব। মানে সকলোৱে মোৰ মাৰ কথা সুধি আছে, মই যোৱাৰ পিছতহে মোৰ মা আহিব। মানে ঘৰত তেনেকুৱা অলপ অসুবিধাৰ বাবে আমি দুয়োগৰাকী আহিব। মই দেউতাৰ লগত আহিছোঁ, দেউতা বহি আছে পেণ্ডেলত। মই আপোনালোকক অকণ দেখুৱাই দিওঁ। এয়া দেউতা বহি আছে, মই বাহিৰ ভাগ এনেকৈ অলপকৈ দেখাই দিছোঁ। এয়া মানুহখিনি বহি আছে, এয়া মন্দিৰৰ মূল ভাগ বাহিৰৰ পৰা। এয়া মোৰ দেউতা বহি আছে আৰু এয়াই পিছৰ পৰৱৰ্তী কি কাৰ্যসূচী কৰা হয় আজি সেইখিনি দেখুওৱা হ'ব। মই খালোঁ দিয়া, এয়া ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ। তো পিছৰ ভিডিঅ'টোত মই বাকীখিনি কাৰ্যসূচী দেখুৱাম। এইটো ভিডিঅ'ত ইমানেই। সকলোকে শেষৰ বাৰত পবিত্ৰ জন্মাষ্টমীৰ ওলগ জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।